Good morning everyone. আজি 5 ফেব্ৰুৱাৰী অসমীয়া প্ৰতিদিনখন লৈ মই আপোনালোকৰ আগত হেডলাইনখিনি কৰিবলৈ আগবাঢ়িছোঁ। খানাপাৰাৰ জনসমুদ্ৰত নিৰ্বাচনী ৰণডংকা বজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। উন্নয়নৰ নতুন গতিৰে আগবাঢ়িছে অসম। বিজেপি নেতা কৰ্মীৰ জয় শ্ৰীৰাম ধ্বনি, জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰ প্ৰধানমন্ত্ৰীৰ জনসমাৱেশ। 11,600 কোটি প্ৰকল্পৰ শুভাৰম্ভ আধাৰশিলা স্থাপন কৰিলে মোদী ডাঙৰীয়াই। মোদীৰ বাবে বিকাশৰ নতুন অশ্বমেধ যজ্ঞলৈ গতি কৰিছে অসম। আদৰণিৰ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়। 3 নম্বৰ পৃষ্ঠাত আছে অসম সাংস্কৃতিক মহাসংগ্ৰাম তিনিচুকীয়াৰ প্ৰতিযোগী দলৰ গুৱাহাটীত আলৈ-আথানি। আয়োজকৰ গাফিলতিত মাজনিশালৈ থাকিল পথত। বেলতলাত হোটেলত কিশোৰী যুৱতীৰ প্ৰতিযোগীৰ বাবে নাছিল নিৰ্ধাৰিত কোঠা। 7 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত প্ৰতিযোগিতা। গুৱাহাটীৰ বাতৰিত আছে গাড়ী ৰখোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন পাণবজাৰ ফাঁচী বজাৰলৈ যোৱা লোক। কলিকটীয়া প্ৰতিষ্ঠানৰ হেমাহি মুকলি এবছৰতে অচল হ'ল গাড়ীৰ ওপৰলৈ উঠোৱা যন্ত্ৰ। 11 কোটিৰ পাৰ্কিং বিকল স্বয়ংক্ৰিয় ব্যৱস্থা। ফটা পাইপেৰে নিৰ্গত পানীয়ে বোকাময় কৰিছে শিলপুখুৰী ৰাজপথ। গেছৰ পাইপ পুতাৰ নামত পথ খান্দি তহিলং। জীৱিকা পেজটোত আছে সেনাবাহিনীত SSC বিষয়াৰ চাকৰি। দৰং কলেজত 5 সহকাৰী অধ্যাপক। FDDIত 22 পদত নিয়োগৰ প্ৰস্তুতি। 7 ছিষ্টাৰ হস্পিটেলত চাকৰি। তেনেকে বিভিন্নটা পদ খালীৰ জীৱিকা পেজটোত এডভাৰটাইজ দিয়া হৈছে। 13 নম্বৰ পৃষ্ঠাত আছে সশস্ত্ৰ বিদ্ৰোহীৰ গুলীবৰ্ষণৰ পিছত উত্তেজনাময় ম্যানমাৰৰ সীমান্ত। 39 আৰক্ষী জোৱানৰ বাংলাদেশত আশ্ৰয়। খেলৰ বাতৰিত আছে প্ৰথম উইকেটৰ যুটিত অভিলেখ সংখ্যক 274 ৰান। ৰাহুলৰো শতক। অভিষেক মেচত শতকেৰে পাৰভেজৰ চমক। ইংলেণ্ডৰ লক্ষ্য 399 ৰান। ভাৰতক প্ৰয়োজন 9টা উইকেটৰ। আকৰ্ষণীয় স্থিতিত বিশাখাপট্টনম টেষ্ট। ব্যৱসায় বাণিজ্য পেজটোত আছে 2024-25 বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান ONGC IOC পৰিকল্পনা বিনিয়োগ কৰিব 1.2 লাখ কোটি টকা। ফ্ৰান্সৰ আইফেল টাৱাৰত মুকলি হ'ল ভাৰতৰ UPI। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।